হেল্ল' গাইজ, কেনেকৈ আছে সকল? নমস্কাৰ, মোৰ নাম হ'ল জেকি দিব্ৰা আৰু স্বাগতম জনাইছোঁ মোৰ নতুন ইউটিউব চেনেলত। আৰু কথা কোৱাবোৰ মোৰ কিবা ভুল হ'ল যদি মোক ক্ষমা কৰি দিয়ক। আৰু এটা কথা ক'ব খুজিছোঁ যে আপোনালোকে মোৰ ভিডিঅ'খন চাই আছে যদি প্লিজ চেনেলখন ছাবস্ক্ৰাইব কৰি দিয়ক, কাৰণ নতুন চেনেল নহয়, মোক ছাপোৰ্ট কৰক আৰু বেল আইকনটো ক্লিক কৰিব নাপাহৰিব গাইজ। আৰু এনেকুৱাই আৰু এইটোৱে কথা মানে ওলাই থাকে মোৰ তাত কনফিউজ ডাঙৰ কনফিউজ মানে প্ৰথম ভিডিঅ'টো এনেকৈ হয় চবৰে হয় মানে, সেইকাৰণে মোৰ কনফিউজ মানে প্ৰথম ভিডিঅ' কেনেকৈ ক'ম কি ক'ম একো গম নাপাওঁ না। হ'লেও মই আপোনালোকক দেখাম, আপোনালোকে মোৰ ভিডিঅ'খন লাষ্টলৈকে চাই থাকক। যি হওক মানে মোৰ ইয়াত থকা বস্তুবোৰ মানে যিকোনো বস্তু আপোনালোকক দেখাই থাকিম আৰু ৰাতিলৈকে আপোনালোকক দেখাম। আজি আমালোকে প্লেনিং কৰিছোঁ যে ৰাতি এটা চুৰপথাৰ টাউনত মানে প্ৰগ্ৰাম আছে, তাত যাবলৈ আমালোকে প্লেনিং কৰি ৰাখিছে দাদা দুজন লগত আৰু মই লগত আছে। সিহঁতৰ আমি তিনিজন মিলি যাম বুলি মানে পূৰা প্লেনিং কৰিছে, ৰাতি কেনেকৈ হয় চাওঁ। আৰু মোৰ চেনেলৰ নাম হ'ল জান্না ব্লগ আৰু মই ভিডিঅ' বনাম। ইয়াত থকা বস্তুবোৰ, খোৱা বস্তুবোৰ মানে ঘূৰি ফুৰি এইবিলাক চব মানে আপোনালোকক দেখিব পাব। সেইফালে আমাৰ দাদাৰ টাটা মোবাইল আছে। এই মানে এই লগত মানে দাদাই বিজনেছ কৰে, মানে এইটো কি কয় বিয়াৰ পেণ্ডেলবোৰ মানে এই বিজনেছ কৰে। চ' এইটো টাটা মোবাইল লগতে দাদা মানে বাঁহ নিয়ে, কিবা কিবি বস্তুবোৰ নিয়ে আৰু বহুত বস্তু আছে আপোনালোকক দেখাই থাকিম, মানে আপোনালোক চাই থাকক। আৰু বাকীবোৰ কাম কৰা মানুহবোৰ মানে এতিয়া ভাত খাই আছে। এটা গাড়ী আছে, মানে দুখন গাড়ী আছে, এটা গাড়ীত মানে ভাতটো পূৰা ৰেডি কৰিলে মানে লোড শ্বুট কৰি পেলাই এতিয়া বাকী মানুহ ভাত খাই আছে, সিহঁতকো দেখাম আপোনালোকক। গাইজ, আপোনালোকে দেখিছে চাগে মানুহবোৰ ভাত খোৱাবোৰ কিবা কিবিবোৰ, সিহঁতৰ মানে ভয় খায় যে মোক ভিডিঅ' বনাই পেলাই কিবি মানে দেখাব বুলি ভাবি পেলাই মানে সিহঁতে মোক ভয় খায়। মানে কিছুমান মানুহবোৰ থাকে যে একো বুজি নাপায় যে ভিডিঅ' বনালে যদি কিবা কিবি কৰি দিব এনেকৈ ভাবি লয়। চ' সেইবোৰ মানে লেঠা থাকে মানে, এইকাৰণে ময়ো ভিডিঅ' বনোৱা নাই। এতিয়া ময়ো যাম দাদাহঁতৰ লগত কামত। ঐ লিঅ' টাটা, যাম দেই বুঢ়া। বাই বাই। ইয়াত অকণমান ৰখিলোঁ, মানে দোকানৰ কিবা বস্তুবোৰ লগত দাদাই ৰখিলোঁ। দাদাই আহি গ'ল, ফটককৈ যাওঁগৈ। এইখন ফিল্ড হ'ল মানে চুৰপথাৰ কলেজৰ ওচৰত আছে। মই ইয়াত কেইদিনমান পিছত আহিম অফ ছিজনত ৰানিং কৰিবলৈ। এইখন হয় চুৰপথাৰ কলেজ। টাইমটো কিয় কাৰণে? অঁ, স্কুলৰ কাৰণে ন। মজা। ফাইনেলি গাইজ, আধা ঘণ্টাৰ ভিতৰত মানে আহি পালোঁ, য'ত মানে পেণ্ডেল বনাব এই জেগাত আহি পালোঁ। যিকোনো গাড়ী হওক এনেকুৱাই বাঁহ আনে। মোৰ ওপৰত দেখা পাইছেনে, এনেকুৱা ৰাখি পেলাই মানে ৰছীবোৰ বান্ধে। এই ইয়াত দেখিছেনে, তাত ৰছী বান্ধি আছে আৰু এইফালেও বান্ধে মানে এই ডাঙৰ ডাঙৰ ৰছীবোৰ। আৰু ইয়াত মানে কেনেকৈ বাঁহ পেলাই এইটোও মই দেখাম আপোনালোকক, চাই থাকক। তো আপোনালোকে দেখিছেই চাগে কেনেকুৱা বাঁহ পেলাই, আৰু বাকী বহুত বস্তুবোৰ আছে আপোনালোকক দেখাবলৈ। তো মোৰ হালাতটো এনেকুৱা হ'ল, বতাহ বেছি মাৰিছে যে সেইকাৰণে। আৰু আমি আহি গ'লোঁ, দাদা আৰু মই আহি গ'লোঁ তাত। আৰু দাদাটো মানে খালী জেগাটো দেখাবলৈ গৈছিলে, মানে সিহঁতে গম পোৱা নাছিল ন, সেইকাৰণে মানে জেগাটো দেখাবলৈ গৈছিল তাতে। এতিয়াতো মানে জেগাটো দেখা হৈ গ'ল, এতিয়া কাম হ'ব তাতে। এতিয়া আমি আহি গ'লোঁ ৰুমত, আহি পালোঁ
কিন্তু মোৰ এটা কাম থাকি গ'ল, সেইটো পাহৰি গৈছিলে মই এইফালে যাওঁতে আহোঁতে মানে দাদাৰ লগত। আৰু কামটো ইমান ডাঙৰ নহয়, মই ৰাতিপুৱাই মানে কাপোৰটো তিয়াই ৰাখিছিলে, এইটো ধুবলৈ মানে পাহৰি গৈছিলে মই। এতিয়া মানে জল্দি ফটককৈ কাপোৰটো ধুই ল'ম ভাবিছোঁ, কাৰণ টাইমটো এতিয়া 2টা 2:30মান বাজি গ'ল। আৰু আপোনালোকেও জানে চাগে বতৰটো কিমান বেয়া, আৰু বৰষুণটো ফটকৈ আহি যায়, কেতিয়া আহি যায় কি বতাহ ডাঙৰ বতাহ দিয়ে একো গেৰেণ্টি নাই, সেইকাৰণে জল্দি ধোৱাই ভাল। মোৰ লগত কাপোৰ ধুব নাই, মোৰ লগত কাপোৰ ধুব নাই তই? হা মিছ কৰিছেনে মোক? হা মিছ কৰিছেনে কৰা নাই? লিঅ ইমান মৰম কুকুৰ বা এবাৰ নাই। এইখন ডাঙৰ কাপোৰ, ইমান কাপোৰ ধুব আছে, মই পাহৰি গৈছিলে। আৰু এইফালে সেনেকৈ টিপকল, মই কেমেৰাটো ইয়াত ৰাখি ল'ম। তো গাইজ, মই যেনে তেনে হ'লেও কাপোৰটো দুখিনি ৰাখি দিলোঁ। তাৰপিছত এতিয়া মোৰ এটা কাম আছে, কাম মানে এই ইয়াত মানে চব্জিবোৰ লগাব। এটা বুট জলকীয়াটো লগাই দিলে, ইয়াত লগাই দিলে, ইয়াত এতিয়া মানে চব্জিবোৰ লগাব। এইফালে দাদাই ধুনীয়াকৈ বেৰা এটা বনাই দিছে, ইয়াত চব্জিবোৰ লগাব। আকৌ এইফালেও লগাম। এইটো মই বনোৱা হয়, এইটো হাজিৰা লৈ পেলাই বনোৱা মানুহ আহিছিলে, মানে হাজিৰা মানুহ আহিছিলে এইবোৰ বেৰা বান্ধিবৰ কাৰণে। তো গাইজ, মই চব্জিখন লগাই ল'ম তাতে ধুনীয়াকৈ। আৰু এটা কথা ক'ব পাহৰিলোঁ যে এজন দাদাই মানে মাছ ফ্ৰাই কৰি আছে, এজন দাদাই মানে টোপনি মাৰি আছে। মানে গোটেই দিনটো তাৰ কামটো মানে ডিউটিটো চলি আছিল ন, সেইকাৰণে সি মানে টোপনি মাৰিলে এতিয়া অলপ ভাগৰ লাগিছে হ'ব চাগে। চ' দাদা এজনটো মানে মাছটো ফ্ৰাই কৰিছে, এইটো মই দেখাম আপোনালোকক। চ' এইটো আমাৰ ধুনীয়াকৈ কিটচেন হয় এটা, মানে এই সৰু মৰু মানে কিটচেন। মই এতিয়া গোটেই দিন মানে ভাত চব্জি বনাই, আৰু এইফালে দাদাই ধুনীয়াকৈ মাছটো ফ্ৰাই কৰি আছে। অঁ, এইটো মাছটো মানে পংকজ ন দাদা? অঁ, তেলটো অকণমান দিছিলে, মানে বেছি হৈ গ'ল। চব্জিবোৰ কাটি আছে এতিয়া টমেটো, আলু আৰু এইটো কি কয়, লাও মানে কাটি থ'লে দাদাই। এইফালে মেকুৰী, নেমু, নিমখ নেমু আৰু এইটো জলকীয়াটো মানে বেছি জাল আছে, মানে সি খাই পেলাই মানে ভাল লাগে দাদাই, সেইকাৰণে লৈছোঁ। অঁ, এইটো মাছটো ইমান মজাকৈ বনাইছোঁ দাদাই। আৰু এইফালে মই ল'লোঁ কোমোৰাটো নাকাটো, কিন্তু লেম্বুটো কাটি দিলোঁ। আকৌ এইফালে মই এনেকৈ ল'লোঁ, তাৰপিছত ধুনীয়াকৈ মানে বনাই পেলাই ৰাখিছোঁ। বাকীবোৰ মানে নাইট ডিউটি কৰোঁ ন, অঁ দাদাই গোটেই দিন কষ্ট কৰে, সেইকাৰণে মানে এনেকুৱা টোপনি মাৰিলে তাৰ বেয়াকৈ টোপনি হয়। এই মানে এইটো কালাৰটো যেনেকৈ আপোনালোকে দেখা পাই আছে, এইটো কেইদিনমান আগত মানে বৰষুণ দিছে ন, বিৰাট ডাঙৰকৈ বৰষুণ দিছে। এইটোত মানে পানী বাহিৰৰ পৰা মানে পানী ওলাই পেলাই আহিছে। চ' পানীটো নাইকিয়া হৈ গ'ল, কিন্তু এইটো কালাৰটো থাকিলে মাটি এইটো মই চাফা কৰিলোঁ, কিন্তু এইটো কালাৰটো আকৌ বৰষুণ আহিব পৰা নাই। এতিয়া চাফা কৰিলে বেকাৰ হয়, পিছত মই চাফা কৰিম ভাবিছোঁ। আৰু এইফালে দাদা সিহঁতৰ কাপোৰবিলাক ধুয়ে, মানে ধুনীয়াকৈ কালাৰ বেলেগ, গ্ৰীণ, হোৱাইট। দাদা সিহঁতৰ চামান বস্তুবোৰ এইটোৱে হয়, এই বিয়াৰ মানে চব মানে কণ্টেক্ট লৈ থাকে ন দাদাই। চ' এই বস্তুবোৰতো চব তাতে যায়, বাকীবোৰতো তাতে আছে মানে বিয়াত। চৰি গাইজ, ৰাতি ভিডিঅ' নবনোৱাকৈ ডাইৰেক্ট ৰাতিপুৱালৈ আহি গ'ল, কাৰণ মানে আমালোকে যোৱাকালি প্ৰগ্ৰামত যাবলৈ প্লেনিং কৰিছে যে, এই প্লেনিংটো মানে ফেইল হৈ গ'ল। কাৰণ ৰাতি বহুত ডাঙৰকৈ বৰষুণ দিছিলে, বৰষুণৰ কাৰণে আমালোকে যাব পৰা নাই। ৰখিছিলোঁ আধা ঘণ্টামানৰ পৰা, মানে ৰখি চাইছোঁ বৰষুণ ৰখে নে নৰখে, কিন্তু বৰষুণ ৰখাবলৈ নামেই নলয়। চ' সেইকাৰণে আমালোকে যাব পৰা নাই। আৰু ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰিব বিচাৰিছোঁ। আপোনালোকে মোৰ ভিডিঅ'খন চাই পেলাই ভাল লাগিছে যদি মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰি দিয়ক। আৰু ফাৰ্ষ্ট ব্লগ কেনেকুৱা লাগিছে, মানে ফাৰ্ষ্ট ভিডিঅ' মানে কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত কৰি জনাওক। ত' নেক্সট ভিডিঅ'ত লগ পাম, বাই।